श्री श्री आद्यास्तोत्रम् ॐ नमाद्याय शृणु वत्स वक्ष्यामि अद्यास्तोत्रं महाफलम् ज पठे शततं भक्ता स एव विष्णुवल्लभ मृत्युव्याधि भयं तस्य नास्ति किञ्चित् कलौ युगे अपुत्रा लभते पुत्रं त्रिपक्षं शवनं यदि दौमासो बन्धनात् मुक्तिं विप्रवक्तां सुतं यदि मितवत्सा जीववत्सा षण्मासं शवनं यदि नौकायां संकटे युद्धे पठनार्जयमा पुण्यात् लिखित्या स्थापयत् गृहेणाग्निचौरभयं क्वचित् राजस्थाने जैनित्यं प्रसन्ना सर्वदेवता ॐ ह्रीं ब्रह्माणि ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला इन्द्राणि अमरावत्तिका अम्बिका वरुणालये जमालये कालरूपा कुबेर भवने शुभा महानन्दाग्निकोणे च वयोवाङ्मिगो वाहिनी नैऋत्यां रक्तदन्ता च ईशान्यां शूलधारिणी पाताले वैष्णवीरूपा सिंहले देवमहिनी शुरसा च मणिर्दीपे लङ्कायां भद्रकालिका रामेश्वरी सेतु वन्दे विमला पुरुषोत्तमे विरजाउडदेशे च कामाख्यानीलपर्वते कालिका वङ्गदेशे च अयोध्यायां महेश्वरी वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी कुरुक्षेत्रे भद्रकाली भजे कात्यायनी परा द्वारकायां महामायां मथुरायां महेश्वरी हुदार्तं सर्वभूतानां वेलातं सागरस्य च नवमी शुक्लपक्षस्य कृष्णास्य एकादशी परा दक्षस्य दुहिता देवी दक्षयज्ञविनाशिनी रामस्य जानकी तनूः रावणध्वंसकारिणी चण्डमुण्डवधे देवी रक्तबीजविनाशिनी निशुम्भ शुम्भ मथनी मधुकैटभघातिनी विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा अद्यास्तवमीमं पुण्यं ज पठे सततो नरो सर्वजरभयं तस्मात् सर्वव्याधिविनाशनम् कोटितीर्थफलं तस्य लभते नात्र संशयो जया मे जागृतो पातु विजया पातु पृष्ठतो नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी शिवदूती उग्रचण्डा उत्तङ्गे परमेश्वरी विशालाक्षी महामाया कौमारी शङ्खिनी शिवा चक्रिणी जयरात्रि च रणमत्ता रणप्रिया दुर्गा जयन्ती काली च भद्रकाली महोदरी नारसिंही च वाराही सिद्धिदात्री सुखप्रदा भयङ्करी महारौद्री महाभयविनाशिनी इति ब्रह्मजमले ब्रह्मनारद संवादे आद्यास्तोत्रं समाप्तम्। আদ্যাস্তোত্র বাংলা অনুবাদ। হে বৎস, মহাফলপদ আদ্যাস্তোত্র বলিব শ্রবণ করো। যে সর্বদা ভক্তিপূর্বক ইহা পাঠ করে সে বিষ্ণুর অতি প্রিয় হয়। এই কলিযুগে তাহার মৃত্যু ও ব্যাধির ভয় থাকে না। অপুত্রা তিনি পক্ষকাল শ্রবণ করলে পুত্র লাভ করে। ব্রাহ্মণের মুখ থেকে শ্রবণ করিলে বন্ধন মুক্তি হয়। 6 মাস কাল শ্রবণ করিলে মৃতবৎসা নারী জীববৎসা হয়। ইহা পাঠ করিলে নৌকায় সংকটে যুদ্ধে জয়লাভ হয়। লিখিয়া গৃহে রাখিলে অগ্নি বা চোরের ভয় থাকে না। রাজস্থানে নিত্য জয়ী হয় এবং সর্বদেবতা সন্তুষ্ট হয়। হে মাহাতো, তুমি ব্রহ্মলোকে ব্রহ্মাণী, বৈকুণ্ঠে সর্বমঙ্গলা, অমরাবতীতে ইন্দ্রাণী, বরুণালয়ে অম্বিকা, জমালয়ে কালরূপে, কুবের ভবনে শুভা, অগ্নিকোণে মহানন্দা, বায়ুকোণে মৃগবাহিনী, নৈঋত্যকোণে রক্তদন্তা, ঐশানকূলে শূলধারিণী, পাতালে বৈষ্ণবী,
সিংহলে দেবমোহিনী, মণিদ্বীপে সুরসা, লঙ্কায় ভদ্রকালিকা, সেতু বন্দে রামেশ্বরী, পুরুষোত্তমে বিমলা, উগ্র দেশে বিরজা, নীলপর্বতে কামাখ্যা, বঙ্গদেশে কালিকা, অযোধ্যায় মহেশ্বরী, বারাণসীতে অন্নপূর্ণা, গয়েক্ষেত্রে গয়েশ্বরী, কুরুক্ষেত্রে ভদ্রকালী, ব্রজের শ্রেষ্ঠা কাত্যায়নী, দ্বারকায় মহামায়া, মথুরায় মাহেশ্বরী। হে মাতো, তুমি সমস্ত জীবের ক্ষুধার স্বরূপা, সমুদ্রের বেলাভূমি, শুক্লপক্ষের নবমী এবং কৃষ্ণপক্ষের একাদশী, তুমি দক্ষ যজ্ঞ বিনাশিনী কন্যা, তুমি রাবণ ধ্বংসকারিণী, রামের জানকী, তুমি চণ্ডমুণ্ড বধকারিণী দেবী, রক্তবীজ বিনাশিনী, তুমি শুম্ভ নিশুম্ভ মথনী, মধুকৈটভ ঘাতিনী, বিষ্ণু ভক্তিপদা, সর্বদা সুখদা এবং মোক্ষদা দুর্গা। যে মানুষ এই আদ্যাস্তোত্র পাঠ করবে তাহার সর্বব্যাধি জ্বরের ভয় থাকে না, সর্বব্যাধি বিনাশ হয় এবং তাহার কোটি তীর্থের ফল লাভ হয়, ইহাতে কোনো সন্দেহ নাই। জয়া আমার সন্মুখ ভাগ, বিজয়া পশ্চাৎ ভাগ, নায়নী মস্তক ভাগ, সিংহবাহিনী আমার সর্বাঙ্গ রক্ষা করুক। শিবদূতী, উগ্রচণ্ডা, পরমেশ্বরী, বিশালাক্ষী, মহামায়া, কৌমারী, শঙ্খিনী, শিবা, জয়দাত্রী, চক্রিণী, রণমত্তা, রণপ্রিয়া, দুর্গা, জয়ন্তী, কালী, ভদ্রকালী, মহোদরী, নারসিংহী, বারাহী, সিদ্ধিদাত্রী, সুখপ্রদা, ভয়ঙ্করী, মহারুদ্রী, মহাভয় বিনাশিনী আমার সমস্ত অঙ্গ রক্ষা করুক। ইতি ব্রহ্মজমলে ব্রহ্ম নারদ সংবাদে আদ্যাস্তোত্র সমাপ্ত। ভালো লাগলে একটি লাইক করে প্লিজ সাবস্ক্রাইব করে দেবেন এই ধরনের আরো পৌরাণিক তথ্য পেতে।